মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হয় এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 জিঅ'গ্ৰাফি থিয়ৰীৰ মুঠ 40 নম্বৰৰ সলিউশন লৈ উপস্থিত হৈছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1 2 আৰু 3 ৰ সম্পূৰ্ণ সমাধান পাবা আশা কৰিম তোমালোকে পৰীক্ষা ভালেই দিছে আৰু যিসকলে পৰীক্ষা দিলা তোমালোকে কোৱেশ্চন পেপাৰখনৰ আনসাৰখিনি মোৰ আনসাৰ লগত মিলাই চাবা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026 ত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকে এই কোৱেশ্চন পেপাৰখনক তোমালোকৰ মডেল কোৱেশ্চন হিচাপে ইউজ কৰিব পাৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বলাচোন এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো পোনপ্ৰথমতে মই তোমালোকৰ এই জিঅ'গ্ৰাফি থিয়ৰী কোৱেশ্চন পেপাৰৰ ধৰণ what are the pattern of the question এইখিনি দেখাই দিছো তাৰ পিছত মই তোমালোকক এমসিকিউখিনি মুখে মুখে মাতি দিম আৰু সৌদ শেষত মই তোমালোকক আনসাৰখিনি স্ক্ৰিনশ্বট মাৰাৰ সুবিধা কৰি দিম গতিকে তোমালোকে নিজৰ কোৱেশ্চন পেপাৰখন উলাই লোৱা আৰু আনসাৰসমূহ ৰিভাইজ হোৱা কোৱেশ্চন নম্বৰ 1 তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা এ নিম্নোক্ত কোনটো অৰ্থনৈতিক ভূগোলৰ উপক্ষেত্ৰ নহয় ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 সম্পদ ভূগোল 2 উদ্যোগ ভূগোল 3 চিকিৎসা ভূগোল 4 পৰ্যটন ভূগোল গতিকে শুদ্ধ উত্তৰ হ'ব 3 চিকিৎসা ভূগোল মেডিকেল জিঅ'গ্ৰাফি তাৰপিছত তোমালোকে নেক্সট নিম্নোক্ত কোনটো বয়সৰ গোট কৰ্মস্থ জনসংখ্যা গোটত অন্তৰ্ভুক্ত শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 হল 15 ৰ পৰা 55 বছৰ 2 হল 15 ৰ পৰা 59 বছৰ 3 হল 20 ৰ পৰা 60 বছৰ আৰু 4 হল 18 ৰ পৰা 60 বছৰ গতিকে কাৰেক্ট আনসাৰ 15 ৰ পৰা 59 বছৰ 2 নম্বৰ হ'ব শুদ্ধ উত্তৰ এতিয়া মই তোমালোকৰ আগত সি নম্বৰৰ প্ৰশ্নটো লৈ আহিছো সি নম্বৰ প্ৰশ্নত কোৱা হৈছে নিম্নলিখিত কোনবিধ ৰোপণ শস্য নহয় শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 ৰবৰ 2 কফি 3 গেহু 4 কুঁহিয়াৰ কাৰেক্ট আনসাৰ উইল বি 3 গেহু গেহুটো ৰোপণ কৃষি নহয় প্ৰশ্ন ডি লৈ আহা নিম্ন উল্লেখিত কোনটো তৃতীয় বৃত্তি শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 ব্যৱসায় 2 মাছ ধৰা 3 বনপালন 4 শিকাৰ কৰা সো শুদ্ধ উত্তৰ হ'ব 1 ট্ৰেড বা ব্যৱসায় এতিয়া মই তোমালোকৰ আগত ই নম্বৰটো লৈছো ই নম্বৰত কোৱা হৈছে তলত উল্লেখ কৰা ভাৰতবৰ্ষৰ কোনটো প্ৰব্ৰজনৰ সৎপুৰুষ প্ৰদান শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 আছে গাঁৱৰ পৰা গাঁৱলৈ 2 আছে গাঁৱৰ পৰা নগৰলৈ 3 আছে নগৰৰ পৰা গাঁৱলৈ আৰু 4 আছে নগৰৰ পৰা নগৰলৈ গতিকে তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব গাঁৱৰ পৰা নগৰলৈ গতিকে তোমালোকে ই নম্বৰৰ আনসাৰ 2 নম্বৰ দিব লাগিব এতিয়া ই এক নম্বৰ লৈ আহা নিম্ন উল্লেখিত ভাৰতবৰ্ষৰ নগৰসমূহৰ ভিতৰত কোনখন পৌৰাণিক নগৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 লক্ষ্ণৌ 2 বাৰাণসী 3 আগ্ৰা আৰু 4 চুৰাট গতিকে কাৰেক্ট আনসাৰ 3 আগ্ৰা আগ্ৰা এটা পৌৰাণিক নগৰৰ উদাহৰণ জি নম্বৰলৈ আহা জি নম্বৰত কোৱা হৈছে ভাৰতবৰ্ষত নিম্নলিখিত কোনটো বছৰত প্ৰথম ৰেডিঅ' অনাতাঁৰ প্ৰসাৰণ কৰা হৈছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথমত অনত আছে 1923 টুত আছে 1927 30 আছে 1930 আৰু 4ত আছে 1957 গতিকে কাৰেক্ট আনসাৰ 1 নম্বৰ 1923 সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে তোমালোকৰ এমসিকিউখিনিৰ সমাধান এতিয়া মই তোমালোকৰ আগত দেখা প্ৰশ্ন তোমালোকৰ 2 নং প্ৰশ্নটো লৈ আহিছো 2 নং প্ৰশ্নত কোৱা হৈছে নিম্নোক্ত সমূহৰ উত্তৰ লিখা যিকোনো চাৰিটা দেখা খনন কাৰ্যত প্ৰভাৱ পেলোৱা এটা কাৰক উল্লেখ কৰা খনন কাৰ্যত প্ৰভাৱ পেলোৱা এটা কাৰক হল খনন কাৰ্যত উৎপাদিত মৌলিকৰ বা মিনাৰেলৰ বজাৰ মূল্য বি খনি ভিত্তিক শিল্পৰ এটা নাম উল্লেখ কৰা খনি ভিত্তিক শিল্পৰ এটা নাম হল লো উদ্যোগ বা তীক্ষা উদ্যোগ তোমালোকে দিব পাৰা সি নম্বৰ বনজ ভিত্তিক কেঁচামালৰ ব্যৱহাৰ কৰা উদ্যোগ এবিধৰ নাম লিখে এইটো হ'ব
উদ্যোগৰ বনজ ভিত্তিক অন ইয়াতে দিছে যে মেনশ্যন অন ফৰেষ্ট বেসড ৰ মেটেৰিয়েল ইউজিং ইণ্ডাষ্ট্ৰি এইটো হ'ব কি তোমালোকে কাঠৰ সজ্জা তাৰপিছত তোমালোকে জলপথৰ এটা প্ৰকাৰ উল্লেখ কৰা এইটো জলপথৰ প্ৰকাৰ যেনেকুৱা আভ্যন্তৰীণ জল পৰিবহণ যেনে ফেৰী তাৰপিছত তোমাৰ অসমৰ এখন পাহাৰীয়া জিলাৰ নাম যেনেকুৱা ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং তোমালোকে এটা দিলে হৈ যাব বৰাক নদীৰ এখন উপনদীৰ নাম লিখা বৰাক নদীৰ এখন উপনদীৰ নাম হ'ল সোণাই জিৰি জি নম্বৰ এচিড বৰষুণ সৃষ্টি কৰাৰ কাৰণ উল্লেখ কৰা এচিড বৰষুণ কি বায়ুমণ্ডলৰ মিশ্ৰণ হোৱা সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ নিৰ্গমনৰ কাৰণে কি এচিড বৰষুণ সৃষ্টি হয় সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আসলে কোশ্চেন নম্বৰ 1 আৰু 2 টুৰ সম্পূৰ্ণ সমাধান এতিয়া মই তোমালোকক কোশ্চেন নম্বৰ 1 আৰু 2 সম্পূৰ্ণ সমাধানখিনি স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ তোমালোকে তোমালোকৰ প্ৰশ্ন উলিয়াই লৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা দেখা এইটো আছিলে কোশ্চেনৰ আনসাৰ এইটো হ'ল কোশ্চেন নম্বৰ 1ৰ সম্পূৰ্ণ সমাধান এতিয়া কোশ্চেন নম্বৰ 2 লৈ আহা কোশ্চেন নম্বৰ 2 তোমালোকে সমাধানখিনি চাই যোৱা এইখিনি হ'ল কোশ্চেন নম্বৰ 2 A B C D E F G লৈকে ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 3 টো আলোচনা কৰিম 3 নম্বৰত আছে মানৱ ভূগোলৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা উত্তৰ মানৱ ভূগোলৰ দুটা ক্ষেত্ৰ হ'ব পৌৰ ভূগোল আৰু অৰ্থনৈতিক ভূগোল তাৰপিছত তোমালোকে ভাৰতবৰ্ষত ব্যৱহৃত লিংগ অনুপাতৰ নিৰ্ধাৰণ কৰা সূত্ৰটো লিখা আমাৰ দেশত লিংগৰ অনুপাত মানে প্ৰতি 1000 পুৰুষৰ বিপৰীতে পোৱা নাৰীৰ সংখ্যা অৰ্থাৎ সৰ্বমুঠ নাৰীৰ সংখ্যা বা সৰ্বমুঠ পুৰুষৰ সংখ্যা ইনটু 1000 ইয়াতে এটা 0 আছে তোমালোকে চাই লবা ওকে এতিয়া সি নম্বৰলৈ আহা মানুহৰ জীৱিকা বৃত্তিৰ ভিতৰত দুটা প্ৰাথমিক বৃত্তিৰ নাম উল্লেখ কৰা এটোৰ উত্তৰ হ'ব কৃষি কাৰ্য আৰু মাছ ধৰা তাৰপিছত মানৱ বিকাশৰ চাৰিটা স্তম্ভৰ যিকোনো দুটা উল্লেখ কৰা মানৱ বিকাশৰ চাৰিটা স্তম্ভৰ যিকোনো দুটাহে তোমালোকৰ পৰীক্ষাত সুধিছে মই চাৰিটাই কৈছোঁ সমতা স্থায়িত্ব উৎপাদন আৰু ক্ষমতা তাৰপিছত তোমালোকৰ ই নম্বৰলৈ আহা পোষণ কৃষি পদ্ধতিৰ বিভাগ দুটা কি পোষণ কৃষি পদ্ধতিৰ বিভাগ দুটা হ'ল তীব্ৰ পোষণ কৃষি আৰু আদিম পোষণ কৃষি তীব্ৰ বা ইন্টেনসিভ আৰু আদিম হ'ল প্ৰাইমিটিভ আছে তাৰপিছত তোমালোকৰ দেখা এপ নম্বৰলৈকে আহা এপ নম্বৰত কৈছে উত্তৰ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যত মানৱ সম্পদৰ উন্নয়নৰ হাৰ নিম্ন স্তৰে হোৱাৰ দুটা কাৰণ উল্লেখ কৰা কাৰণ দুটা হল নাম্বার 1 অর্থনৈতিক উন্নয়নৰ অভাৱ আৰু সামাজিক উন্নয়নৰ নিম্ন স্তৰ 2 দৰিদ্ৰতা নিবনুৱা সমস্যা আৰু নিৰক্ষৰতা তে তোমালোকে এক নম্বৰটো পাই গলা আচ্ছা এতিয়া মই তোমালোকৰ আগত জি নম্বৰটো আলোচনা কৰিম ভাৰতবৰ্ষৰ দুখন খনি ভিত্তিক নগৰৰ নাম লিখা ভাৰতবৰ্ষৰ দুটা খনি ভিত্তিক নগৰৰ নাম হল নাম্বার 1 ৰাণীগঞ্জ জাৰিয়া ডিগবৈ আদি ভাৰতবৰ্ষৰ দুটা কৃষি ঋতুৰ নাম লিখা ৰবি ঋতু আৰু খাৰিফ ঋতু তাৰ পিছত তোমালোকে দুবিধ অলৌহ ধাতৱিক খনিজ পদাৰ্থৰ নাম লিখা উল্লেখ কৰা উত্তৰ কপাৰ আৰু এলুমিনিয়াম তাৰ পিছত ভাৰতবৰ্ষৰ দুটা মুখ্য সমুদ্ৰ বন্দৰৰ নাম লিখা উত্তৰ মুম্বাই মাঙ্গালোৰ আৰু কোচি তোমালোকে দুটা লিখি দিলে হ'ব 1911 চনত ভাৰতবৰ্ষৰ কোন দুখন ঠাইৰ মাজত সৰ্বপ্ৰথম বিমান পৰিবহণ আৰম্ভ কৰা হয় উত্তৰ এইটো হ'ব এলাহাবাদ আৰু নাইনিৰ মাজত এতিয়া দক্ষিণ এলনমলৈ আহা দক্ষিণ ভাৰতৰ দুটা বিমান বন্দৰৰ নাম লিখে দক্ষিণ ভাৰতৰ দুটা বিমান বন্দৰৰ নাম হল কোচি আন্তৰ্জাতিক বিমানবন্দৰ আৰু কেম্পগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ বাংগালোৰ তাৰ পিছত তোমালোকে একেবাৰে লাষ্ট প্ৰশ্নলৈ আহা লাষ্ট প্ৰশ্নটি হল আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ দুটা কি আন্তৰ্জাতিক বাণিজ্যৰ
প্ৰকাৰ দুটা তোমালোকে ইয়াতে আলোচনা কৰিব লাগিব। এতিয়া মই তোমালোকক বাকী কোৱেশ্যনৰ অংগখিনি দেখাৰ পিছত আনচাৰখিনি স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিম, যিখিনি আলোচনা কৰিছোঁ। দেখা তাৰপিছত যে তলত দিয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 1টা শব্দৰ ভিতৰত লিখা, যিকোনো 9টা। জনপ্ৰব্ৰজনত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি? তোমালোকে আৰু এটা ভিডিঅ' বনাই বাকীখিনি প্ৰশ্নৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। মানুহৰ বৃদ্ধি আৰু বিকাশৰ অৰ্থ ব্যাখ্যা কৰা। ট্ৰান্স চাইবেৰিয়া ৰেলপথৰ বিশেষত্ব সম্পৰ্কে চমুকৈ লিখা। ৰৈখিক বসতিৰ বিষয়ে চমুকৈ লিখা। গোটেইখিনি মই আলোচনা কৰিছিলোঁ। ভাৰতবৰ্ষত বিভিন্ন প্ৰকাৰৰ গ্ৰাম্য বসতিত প্ৰভাৱ পেলোৱা কাৰক আৰু অৱস্থাসমূহৰ বিষয়ে চমুকৈ লিখা। ভাৰতবৰ্ষত চাহ খেতিৰ এলেকাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। শক্তি সম্পদৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা আৰু 2টা উদাহৰণ দিয়া। যিকোনো দেশৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত আৰু তীখা উদ্যোগক মৌলিক বুলি কিয় কোৱা হয় বা গণ্য কৰা হয়। ধাৰণক্ষম উন্নয়নৰ ধাৰণাটো ব্যাখ্যা কৰা। ভাৰতবৰ্ষৰ প্ৰস্তৰ ভিত্তিক ৰেলপথ বিভাগসমূহৰ বিষয়ে লিখা। তাৰপিছত তোমালোকক দিয়া হৈছে দেখা, চাহ খেতিৰ বাবে অসমত বৰ্তি থকা অনুকূল পৰিৱেশৰ বিষয়ে চমুকৈ টকা লিখা। কপাহী বয়ন শিল্পৰ উপভাগৰ বিষয়ে চমুকৈ আলোচনা কৰা। উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ ধাৰণা সম্পৰ্কে চমুকৈ লিখা। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহা। 5 নম্বৰ প্ৰশ্নতকৈ নিম্ন তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা, যিকোনো 3টা। মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু মানৱ ভূগোল কিদৰে আন সমাজ বিজ্ঞানৰ লগত জড়িত চমুকৈ লিখা। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। তাৰপিছত দিছে জল পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ উল্লেখ কৰা। ভাৰতৰ জল প্ৰদূষণৰ মুখ্য কাৰণ আৰু তাৰ পৰিণাম ব্যাখ্যা কৰা। চাৰিসীমা দেখুৱাই ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুওৱা। ইয়াতে দিয়া হৈছে নুমলীগড়, শ্ৰীনগৰ আৰু নৰ্মদা নদী। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। এতিয়া মই তোমালোকক বাকী কোৱেশ্যনৰ যিখিনি স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিব বিচাৰিছিলোঁ, দিয়া নাই, সেইখিনি এতিয়া তোমালোকক স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। দেখা, এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 3 বিটো অলৰেডি দেখাইছোঁ। C, D, E নম্বৰলৈ নিশ্চয় তোমালোকে চালা, এইটো চাইছা, এইটো হৈ গৈছে, এইখিনি চোৱা। তোমালোকে এইখিনি এটা বাৰতে স্ক্ৰীনশ্বট মাৰিব পাৰা, তাৰ ব্যৱস্থা মই কৰি দিছোঁ। দেখা, মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজি মই আলোচনা কৰা কুৱেশ্যনসমূহে তোমালোকে যিবিলাকে 26ত পৰীক্ষা দিব তোমালোকক সহায় কৰিব, আৰু যিবিলাকে পৰীক্ষা দিলা তোমালোকে চেক কৰাত সহায় কৰিব। থেংক ইউ ছ' মাছ।